পিতৃ বুলি পৰিচয় দি চিকিৎসকৰ কাষলৈ নিছিল ছাত্ৰীক ভুৱা পৰিচয়ে কৰাই স্বাস্থ্য পৰীক্ষা পুনৰ সংঘটিত হ'ল জঘন্য ঘটনা গুৰুজনৰ পুণ্যতিথিৰ দিনাই পোহৰলৈ আহিছে মানৱ সমাজক লজ্জানত কৰা ঘটনা কাকপথাৰৰ এটা ভাড়াঘৰত মাতৃৰ সৈতে বাস কৰি থকা এগৰাকী ছাত্ৰীৰ লগত কুকৰ্ম কৰাৰ অভিযোগ এই লম্পটটোৰ বিৰুদ্ধে ভাড়াঘৰত থকাৰ সময়তে কনক গোহাঁয়ে দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগ মানৱ সমাজত লজ্জিত কৰা এটা ঘটনা ইতিমধ্যে কাকপথাৰত হৈ গৈছে অষ্টম শ্ৰেণীত পঢ়ি থকা এজনী 50-55 বছৰ এজন বৃদ্ধ বুলিয়ে ক'ব লাগিব বৃদ্ধ লোকে ছোৱালীজনী অকলশৰে ৰুমত থাকে আৰু তেনে ক্ষেত্ৰত বৃদ্ধজনে গৈ কৰিছে যি তাৰ বাবে আমি সমগ্ৰ কাকপথাৰ অঞ্চলতে ইতিমধ্যে সকলো দল সংগঠন ওলাই আহিছে যিজন ব্যক্তিয়ে নেকি কাণ্ডৰ লগত জড়িত আছে এজন অগাধ সম্পত্তিৰ ব্যক্তি আৰু তেখেতে ছাত্ৰীগৰাকীক বিভিন্ন প্ৰলোভন দেখাই পেলাই কামটো কৰিছে বুলি আমি জানিছো আৰু ছাত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত লম্পটটোৱে বিদ্যালয়ৰ পৰা অভিভাৱকৰ পৰিচয় দি এটা ডায়েগনষ্টিক চেণ্টাৰত ছাত্ৰীগৰাকীৰ ভুৱা পৰিচয়েৰে স্বাস্থ্য পৰীক্ষা কৰায় ঘটনাৰ পিছতেই ওলাই আহিছে দল সংগঠন দোষীক উচিত শাস্তি প্ৰদানৰ লগতে তিনিচুকীয়াস্থিত ডায়েগনষ্টিক চেণ্টাৰৰ ওপৰতো তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় কাকপথাৰত যিহেতু এনেকুৱা ধৰণৰ ঘটনা কোনোদিনে হোৱা নাই আৰু এই ঘটনাই আমাক খুব দুখিত কৰিছে আমি আশা ৰাখিছোঁ আমি ক'ব বিচাৰিছোঁ যে প্ৰশাসনক যে এই লম্পটটোক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু এনেকুৱা ধৰণৰ ঘটনা যেন দুনাই হ'ব নোৱাৰে তেওঁলোকক ফাৰ্ষ্ট ট্ৰেক আদালতত তেওঁলোকক মানে শাস্তি প্ৰদান কৰিব লাগে লগতে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জানিছোঁ যে নাৰী সুৰক্ষিত কৰিবৰ কাৰণে এখন আইন প্ৰস্তুত কৰিব লাগে আইন প্ৰস্তুত কৰি এই আইনখন খুব সবলভাৱে তৈয়াৰ কৰিব লাগে যেন ইয়াৰ পৰা কোনো দোষী সাৰি যাব নোৱাৰে কাকপথাৰৰ পৰা ৰাজকুমাৰ শৰ্মাৰ ৰিপৰ্ট টাইম 8